মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিছোঁ, লগতে এটা আখ্যান লৈ আহিছোঁ। হাজাৰ হাজাৰ বছৰৰ আগতে বহুতো দৈত্য দানৱৰ জন্ম হৈছে এই পৃথিৱীত, আৰু এই দৈত্য দানৱবিলাক কিন্তু ধাৰ্মিকো আছিলে। তেওঁলোকে ভগৱানকো আৰাধনা কৰি পেলাই বৰ লাভ কৰিছিলে, কিন্তু সেইবিলাক মানৱ জাতি বা প্ৰাণী জাতিৰ উপকাৰৰ কাৰণে নহয়, নিজৰ লাভৰ কাৰণে আৰু নিজৰ শক্তি প্ৰদৰ্শনৰ বাবেহে ব্যৱহাৰ কৰিছিল। তাৰমানে সেই ভাল বৰবিলাক তেওঁলোকে বেয়া কামতহে ব্যৱহাৰ কৰিছিলে। আৰু একেবাৰে শেষত গৈ যেতিয়া এই বেয়া কামবিলাক কৰি কৰি একেবাৰে মানুহ দেৱতা সকলোকে হাৰাশাস্তি কৰিছিলে, আকৌ ভগৱানে তেওঁলোকক নিৰ্মূল কৰিছিলে। তেনে এবিধ কাহিনীকে আজি তোমালোকৰ আগলৈ লৈ আহিছোঁ। তাৰকাসুৰৰ নাম শুনিছানে? বহু বহু বছৰৰ আগতে তাৰক নামৰ এনে এটা অত্যাচাৰী দানৱৰ জন্ম হৈছিল। তাৰকাসুৰ অসুৰ বংশত জন্ম হৈও কিন্তু ৰজা হৈছিলে, আৰু এটা বহুত কেইখন ৰাজ্যৰ তেওঁ ৰজা হৈ আছিল। তেওঁ এসময়ত ব্ৰহ্মাৰ কঠোৰ ব্ৰত কৰিবলৈ আৰম্ভ কৰিলে। ব্ৰত মানে ভগৱানক সন্তুষ্ট কৰিবলৈ কৰা তপস্যা। নানান ধৰণেৰে বহু কষ্ট কৰি নেখাই নবৈ, কিছুমানে বছৰ কি বছৰ নদীৰ পাৰত গৈ বা ঘন জংঘললৈ গৈ পেলাই বহি পেলাই ঊৰ্ধ্ববাহু হৈ পেলাই বা নানান প্ৰকাৰে তোমাৰ ভগৱানক সন্তুষ্ট কৰিবলৈ যত্ন কৰিছিল। তাৰকাসুৰেও কি কৰিলে, বছৰ বছৰ ধৰি পেলাই খুব কঠোৰ তোমাৰ ব্ৰত কৰিবলৈ ধৰিলে, আৰু ব্ৰহ্মা দেৱতাক সন্তুষ্ট কৰি এদিন তেখেতক নিজৰ আগত প্ৰকট কৰালে। মানে ব্ৰহ্মা দেৱতা তোমাৰ খুব সন্তুষ্ট হ'ল তেওঁৰ ইমান সুন্দৰ কঠোৰ ব্ৰতত, আৰু নিজে আহি দৰ্শন দিলেহি আৰু ক'লে, তাৰক তই কিহৰ কাৰণে কি বিচাৰি ব্ৰত কৰিছিলি? তেতিয়া তাৰকে ক'লে, প্ৰভু মোক এনেকুৱা বৰ এটা দিয়ক যাতে মোক কোনেও এই পৃথিৱীৰ বা দেৱলোকৰ কোনেও মোক বধ কৰিব নোৱাৰে, আৰু মই যাতে আটাইতকৈ শক্তিশালী হৈ উঠোঁ। তেতিয়া আৰু ব্ৰহ্মাৰ উপায় নাই, ভক্তৰ কথা শুনিবই লাগিব। গতিকে ভক্তক বৰ দিলে, ঠিক আছে তই যি খুজিছ তাকেই হ'ব। এই বুলি ব্ৰহ্মা অন্তৰ্ধান হ'ল, আৰু আমাৰ তাৰকা অসুৰ এনেকুৱা প্ৰতাপী আৰু দুৰ্দান্ত শক্তিশালী হৈ উঠিল যে স্বৰ্গ মৰ্ত্য কোনোৱে শান্তিৰে থাকিব নোৱাৰা হ'ল। নিজৰ গোটেই পৃথিৱীখনটো অধিকাৰ কৰিলেই, তাৰপিছত এইবাৰ তেওঁৰ স্বৰ্গ ৰাজ্যলৈ চকু পৰিল, আৰু সৈন্য সামন্ত লৈ স্বৰ্গলৈ গতি কৰি কি কৰিলে জানানে? স্বৰ্গৰ পৰা ইন্দ্ৰকে ধৰি সকলো দেৱতাকে খেদি 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 স্বৰ্গ ৰাজ্যৰ পৰা খেদি পঠালে। গোটেই দেৱতাবিলাকক বন্দী কৰি থাকোঁতেই ইন্দ্ৰই কোনোবা পাকত গৈ পলাই পেলাই দক্ষিণ মানে চাউথ ইণ্ডিয়াৰ কোনোবা এখন জেগাত মনে মনে গৈ পেলাই লুকাই থাকিল। এইবাৰ তাৰকাসুৰে যেতিয়া ইন্দ্ৰক নাপালে, সকলোকে চলাত কৰি গোটেইবিলাককে বন্দী কৰি ৰছীৰে বান্ধি 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 কাৰাগাৰত থবলৈ লৈ গ'ল। তেতিয়া বৰুণ দেৱতা তেওঁৰ ওচৰলৈ আহি কাকুতি মিনতি কৰিলে, হে তাৰক, তুমি এই আমাৰ দেৱতাবিলাকক এৰি দিয়া, তুমি এওঁলোকক এনেকৈ শাস্তি নিদিবা। ঠিক আছে, তুমি যদি স্বৰ্গ ৰাজ্য ল'বই খুজিছা তাতেই থাকা, কিন্তু দেৱতাসকলক এনেকৈ বান্ধি কিলাই তেনেকৈ কষ্ট নিদিবা, তেওঁলোকক এৰি দিয়া। তেতিয়া তাৰকাৰ একদম মানে খং উঠি গ'ল, ঠিক আছে মই বাৰু তহঁতৰ দেৱতাবিলাকক মুক্তি কৰি দিম, তাৰ আগতে তই ক'ব লাগিব ইন্দ্ৰনো তহঁতৰ ৰজা, ইন্দ্ৰনো ক'ত গৈ পেলাই লুকাই আছে, মোক বিচাৰি দে। বৰুণে তেতিয়া কথাটোত অলপমান ঠাৱৰ কৰি ভাবিলে যে ইন্দ্ৰৰ কথাটো ক'লেও ইন্দ্ৰকটো আৰু একো কৰিব নোৱাৰে, মই তেনেহ'লে হেৰি কৰোঁ, কৈয়ে দিওঁ, আৰু আমাৰ গোটেই দেৱতাবিলাকক তেতিয়া এৰি দিব।
কৈছে ঠিক আছে তুমি কিন্তু এই দেৱতাবিলাকক এৰি দিব লাগিব আৰু তেতিয়া তাৰকে ক'লে ঠিক আছে মই এৰি দিম তই ক ইন্দ্ৰ ক'ত আছে তেতিয়া ক'লে ইন্দ্ৰ গৈ পেলাই দক্ষিণৰ এখন জেগাত লুকাই আছে যে সেই ঠাইখনৰ নামো তোমাৰ বৰুণে কৈ দিলে আৰু তেতিয়া তাৰকে গোটেই দেৱতাসকলক মুক্তি কৰি দিলে আৰু বৰুণক ক'লে তই এতিয়া এটা কাম কৰ তই এই য'ত আমাৰ ইন্দ্ৰ দেৱতা লুকাই আছে ইন্দ্ৰৰ গৈ লুকাই আছে সেই দেশখনৰ সেই ৰাজ্যখনৰ গোটেই পানীবিলাক তই শুহি পেলা একদম তাত গৈ একদম মৰুভূমিৰ নিচিনা কৰি পেলা তই গছ গছনি তাৰপিছত নদী সাগৰ যদি আছে সাগৰৰ সেই অংশ সব শুকুৱাই পেলা তেতিয়া পানীৰ পিয়াহত থাকিব নোৱাৰি ইন্দ্ৰ নিজে ওলাই আহিব এই বুলি কোৱাত আৰু বৰুণেতো উপায় নাই এই মস্ত প্ৰতাপী তাৰকাসুৰৰ কথা মানিবই লাগিব কাৰণ সেইখিনি সময়ত দুৰ্দান্ত শক্তি সম্পন্ন হৈ আছে তোমাৰ তাৰকাসুৰ এই বুলি কওঁতে আৰু বৰুণে শুহি সকলোবিলাক পানী তোমাৰ নিজে খাই পেলালে আৰু সেই গৰমৰ উত্তাপত পানী নেপাই ইন্দ্ৰ ওলাই আহিলে এতিয়াতো ইন্দ্ৰৰ লগত তয়া ময়া যুদ্ধ লাগিছে ইন্দ্ৰই বোলে নহ'ব তই মানে মোৰ বস হ'ব লাগিব তাৰকা বোলে মই তোৰ গোটেইবিলাকক হেৰি কৰিছোঁ বন্দী কৰিয়ে ৰাখিছিলোঁ তোকহে এৰি দিছোঁ তই নেজান মই কি বৰ পাইছোঁ মই ব্ৰহ্মাৰ পৰা বৰ পাইছোঁ তহঁতি কোনেও মোক মাৰিব নোৱাৰো এই বুলি কোৱাত আৰু দেৱতাবিলাক আকৌ গ'ল ব্ৰহ্মাৰ ওচৰলৈ আৰু ব্ৰহ্মায়ো গৈ পেলাই ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল বিষ্ণুক আৰাধনা কৰি সুধিলে যে আমি এতিয়া কি কৰোঁ বিষ্ণুৱে তেতিয়া কি ক'লে জানা যে এই তাৰকাক কোনেও বধ কৰিব নোৱাৰে কেৱল মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰইহে তাৰকাসুৰক বধ কৰিব পাৰিব এবাৰ সকলোবিলাক গ'ল তোমাৰ মহাদেৱৰ ওচৰলৈ সেই সময়ত কি আছিলে জানা মহাদেৱে সতী যে গৈছিলে দুৰ্গা দেৱীৰ তোমালোকে জানা সেইটো এটা বেলেগ এটা আখ্যান সতীৰ দেহ লৈ গোটেই ভাৰতবৰ্ষত খণ্ড বিখণ্ডকে বিষ্ণুৱে সতীৰ দেহটো কাটি টুকুৰা কৰাৰ পিছত শিৱ আকৌ ধ্যানমগ্ন হ'ল আৰু ইপিনে তোমাৰ এই দুৰ্গা দেৱী বা পাৰ্বতী তেওঁ কি হ'ল আকৌ পুনৰ জন্ম পাই হিমালয়ৰ পুত্ৰী হৈ পেলাই দেখা দিলে আৰু মহাদেৱে আকৌ সেই উমা দেৱীক বিয়া কৰালে আৰু এই উমা দেৱী আৰু তোমাৰ শিৱৰ এজন পুত্ৰ জন্ম হ'ল তেওঁ হ'ল কাৰ্তিক দেখিছানে কাৰ্তিকৰ ছবি কাৰ্তিক হৈছে মহাদেৱ আৰু পাৰ্বতীৰ তোমাৰ পুত্ৰ আৰু কাৰ্তিক হৈছে গোটেই দেৱতাসকলৰ সৈন্যবিলাকৰ তেওঁ সেনাপতি এইবাৰ যেতিয়া তোমাৰ কাৰ্তিক ডাঙৰ হ'ল তেতিয়া সকলো দেৱতাই তেওঁক ক'লে যে এইবাৰ তুমি তাৰকাক বধ কৰিব লাগিব মানে তাৰকাসুৰক তুমি বধ কৰিব লাগিব আৰু তাৰক আৰু কাৰ্তিকৰ তয়া ময়া যুদ্ধ আৰম্ভ হ'ল আৰু ভগৱান বিষ্ণুৰ বৰৰ দ্বাৰা যি কৈছিলে যে অকল মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰইহে তাৰকক বধ কৰিব পাৰিব আৰু সেইকাৰণে কাৰ্তিকে কি কৰিলে তোমাৰ তাৰকক বধ কৰিলে আৰু এই যে পানীবিলাক শুকুৱাই পেলাইছিলে বৰুণে দাক্ষিণাত্যত তেওঁ দক্ষিণলৈ গৈ পেলাই আকৌ হুৰাৱে বৰষুণ দিয়াই পেলাই তাত এখন নদীৰ সৃষ্টি কৰিলে সেইখন নদীয়ে হৈছে তোমাৰ কাবেৰী নদীৰ নাম শুনিছা নহয় সেই তোমাৰ মৰুভূমি সদৃশ সেই ঠাইখন পানীৰে পূৰ্ণ হ'ল আৰু এখন পবিত্ৰ নদী কাবেৰী নৈ তেতিয়াৰ পৰা এতিয়ালৈকে সুন্দৰভাৱে সকলোকে পানী দি বৈয়ে আছে কেনেকুৱা লাগিলে তোমালোকৰ তাৰকাসুৰৰ এই আখ্যানটো শুনি মোক জনাবা দেই এতিয়াৰ কাৰণে বাই বাই আকৌ আহিম পিছত হ'বনে